হয়, নিশ্চয়কৈ ক'ব লাগিব যেহেতু নিৰ্বাচনী প্ৰচাৰ প্ৰায় তুংগত হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে আহি আমি উপস্থিত হৈছোঁ ভেৰগাঁও বিধানসভা সমষ্টিত আৰু ভেৰগাঁও বিধানসভা সমষ্টিৰ যি যুঁজ সেই যুঁজ কাৰ কাৰ মাজত হ'ব। কোৱা হৈছে যে ইয়াত যিটো BPF-ৰ প্ৰাৰ্থী ইয়াত দিয়া হৈছে, BPF-ৰ লগত যিটো বিজেপিৰ এলায়েন্স আছে, আনহাতে UPPL-ৰ কংগ্ৰেছৰ আৰু যিহেতু জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ তেওঁলোকৰ সমৰ্থিত যিগৰাকী প্ৰাৰ্থী প্ৰভাত দাস পানিকা, সেই প্ৰভাত দাস পানিকা ইতিমধ্যে আমাৰ সন্মুখত আছে। তেওঁৰ সৈতে আমি পোনে পোনে কথা জানিম। যিহেতু প্ৰভাত দাস পানিকা এইবেলি ভেৰগাঁও নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ আপোনাৰ প্ৰাৰ্থীটো আগবঢ়োৱা হৈছে। আপোনাৰ এই ভেৰগাঁও যি বিধানসভা সমষ্টিত যথেষ্ট সমস্যা আছে, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি আহিছে বিশেষকৈ প্ৰাৰ্থীত্বক লৈ। এই সমষ্টিটোক লৈ কি সপোন দেখিছে, বিশেষকৈ সমষ্টিটো উন্নয়নৰ কাৰণে, বিশেষকৈ যদিহে আপুনি ভেৰগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়? সৰ্বপ্ৰথমে নমস্কাৰ আৰু ধন্যবাদ আপোনালোকে ৰিপৰ্টিং কৰিবলৈ অহাৰ কাৰণে। সপোন মানে ভেৰগাঁও সমষ্টিবাসীৰ সপোনটোকে আমি প্ৰতিফলিত কৰিব বিচাৰিছোঁ আৰু যিসমূহ আচলতে ৰাইজৰ সমস্যা, ৰাইজৰ ইছ্যু, সেই ৰাইজৰ ইছ্যুটোক আমি ৰাইজৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে ৰাইজৰ ইছ্যুসমূহ ৰাজনৈতিক দলসমূহে উপযুক্তভাৱে উত্থাপন কৰিব পৰা নাই। তেওঁলোকে ৰাইজৰ ইছ্যুক লৈ ৰাজনীতি কৰা নাই, ৰাইজৰ ইছ্যুক ঢাকিবলৈ ৰাজনীতি কৰিছে আৰু ৰাইজৰ ইছ্যুক ঢাকি মানে ওপৰুৱা ৰাজনীতি কৰি গাদী দখল কৰি তেওঁলোকে ৰাজভোগ দখল কৰি থকা আমি দেখিবলৈ পাইছোঁ। সেয়েহে যিহেতুকে পিছপৰা জনগোষ্ঠী এটাৰ পৰা মই আহিছোঁ, লগতে এনেকুৱা এটা অঞ্চলৰ পৰা মই আহোঁ য'ত আজিও নেকি হাতী আৰু মানুহৰ সংঘাতত হয় হাতী মৰে নহয় মানুহ মৰে। আজিও য'ত স্কুলবিলাকত উপযুক্ত পৰিমাণে শিক্ষক নাই, বিষয় শিক্ষকবিলাক নাই। আজিও য'ত চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে অসমীয়া মাতিব নাজানে, ইংৰাজী হিন্দী দূৰৰ কথা, টান বিষয়বিলাকৰ মানে জ্ঞান পোৱাটো দূৰৰ কথা, একেবাৰে সাধাৰণ মানে ভাষাখিনিকে তেওঁলোকে মাতিব নোৱাৰে, পঢ়িব নোৱাৰে, সেনেকুৱা এটা অৱস্থাত আমি আছোঁ। গতিকে তাৰ উপৰিও এই অঞ্চলটো আমি টি বেল্ট বুলি ক'ব পাৰোঁ। ভেৰগাঁও সমষ্টিটোক অসমৰ অন্যতম টি বেল্ট বুলি ক'ব পাৰি। ভেৰগাঁও সমষ্টি যিটো উত্তৰ অঞ্চল, ইয়াত অসংখ্য মানে বহুত হাজাৰ বিজাৰ STG আছে, স্মল টি গ্ৰৱাৰ্ছ, সৰু সৰু চাহ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়ক, 10 বিঘাৰ 50 বিঘাৰ 100 বিঘাৰ 200 বিঘাৰ তেনেকুৱা। এইখিনি মানুহৰ মানে সমস্যাখিনিক লৈ কেতিয়াও কোনো দলক, কোনো চৰকাৰক, কোনো প্ৰতিনিধিক আমি মানে আৱাজ দাঙি ধৰা আমি দেখিবলৈ পোৱা নাই। গতিকে মই প্ৰাধান্য দিম মোৰ ইস্তাহাৰত বা মোৰ এই অভিযানটোত আমি প্ৰাধান্য দিম ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সমস্যা, তেওঁলোকৰ খেতিখিনিত কেতিয়াও পানী যোগান ধৰা হোৱা নাই। পানী যোগান ধৰা হোৱা নাই বাদে দিয়ক, পানী যোগান ধৰিব লাগে বুলি চিন্তা চৰ্চাটো আৰম্ভই হোৱা নাই। সেই বিষয়টো মই অতি মানে গুৰুত্ব সহকাৰে লৈছোঁ, কাৰণ এই মানুহখিনি হাজাৰ হাজাৰ বছৰ, শ বছৰ ধৰি এইখিনি অঞ্চলত বসবাস কৰি থকা মানুহখিনিয়ে মানে পানীৰ অভাৱত আপোনাৰ হাতীৰ লগত, বনৰীয়া গাহৰিৰ লগত যুঁজ কৰি একেবাৰে অতি বেয়া অৱস্থাৰ পৰা আজি চাহ খেতি কৰি কিছু অলপমান মানে কঁকালটো পোন কৰিব পাৰিছে। কিন্তু তথাপিও তেওঁলোকৰ সমস্যাক লৈ চৰকাৰে কোনো দলেই কোনো ধৰণৰ মানে মনোযোগ দিয়া, গুৰুত্ব দিয়া আমি মানে লক্ষ্য কৰা নাই। সেইটো এটা অন্যতম মানে গুৰুত্বপূৰ্ণ ইছ্যু বুলি মই ভাবিছোঁ। ভেৰগাঁও সমষ্টিটোৰ ভিতৰত এটা বৃহত্তম অঞ্চলত এখন চৰকাৰী বিজ্ঞান পঢ়িব পৰা কলেজৰ বাহিৰে আৰু কোনো কলেজেই নাই। আজিও ফুল ফ্লেজড মানে ছায়েন্স থকা, আৰ্টছ থকা, কমাৰ্চ থকা কলেজ এখন নাই, স্কুলবিলাকত শিক্ষক নাই। গতিকে শিক্ষাটো অন্যতম প্ৰায়ৰিটি লিষ্টত থকা অন্যতম বিষয় শিক্ষা। তাৰ উপৰিও হস্পিটেল যিটো স্বাস্থ্যৰ লগত জড়িত, আপোনাৰ ভেৰগাঁও সমষ্টিটোৰ ভিতৰত এখন চৰকাৰী এনেকুৱা হস্পিটেল নাই য'ত নেকি আপুনি CT স্কেনটো কৰি ল'ব পাৰে, য'ত আপুনি এক্সৰে কৰি ল'ব পাৰে, য'ত আপুনি মাইনৰ যিটো অপাৰেশ্যন সেইটো কৰি ল'ব পাৰে, য'ত আপুনি ব্লাড টেষ্ট কৰাব পাৰে, য'ত আপুনি কফ টেষ্ট কৰাব পাৰে, য'ত আপোনাৰ TB হৈছে নেকি তাৰ টেষ্টটো কৰাব পাৰে। তেনেকুৱা এখন হস্পিটেল আজি চৰকাৰীভাৱে ভেৰগাঁও সমষ্টিটোৰ ভিতৰত নাই। গতিকে স্বাস্থ্য, শিক্ষা, খেতিয়কৰ সমস্যা লাগে, সেই ক্ষুদ্ৰ চাহ খেতিয়কে হওক বা অন্যান্য যিকোনো খেতিয়কে হওক, সেইসকলৰ যিটো মূল সমস্যাবিলাকৰ ওপৰত কোনো ধৰণৰ কাম কৰা কোনো দলকে আমি লক্ষ্য মানে আমাৰ চকুত পৰাই নাই। গতিকে ৰাজ্যৰ ইছ্যুত, ৰাজ্যৰ প্ৰধান ইছ্যুবিলাকত যাতে ৰাজনীতি হয়, ৰাজনীতিক আচল দিশ দেখাবলৈ আমি এই অভিযান আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে নিশ্চিত থাকক, ৰাজনীতিয়ে মানে উপযুক্ত দিশত, সঠিক দিশত মানে নিজৰ গতি ল'বলৈ বাধ্য হ'ব একমাত্ৰ আমাৰ অভিযানটোৰ কাৰণে।
যিটো BPF-ৰ যিগৰাকী প্ৰাৰ্থী তেওঁ বিধায়ক আছিলে আৰু সেই প্ৰাৰ্থীগৰাকী প্ৰক্ষেপ কৰা হৈছে NDA মানে বিজেপিৰ সমৰ্থন ইয়াত দিয়া হৈছে যিটো প্ৰভাত দাস পানিকা বুলি ক'লে এই অঞ্চলৰ বিশেষকৈ সৰুৰ পৰা জ্যেষ্ঠলৈকে কোনো এনেকুৱা ব্যক্তি নাই যি আপোনাক চিনি নাপায় আৰ্তজনৰ কাষত সদায় প্ৰভাত দাস পানিকা থিয় হোৱা দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ডৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেতেও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কৰা আৰম্ভ হৈছে অসমত বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ বাবে আহিছে আপোনাৰ বাবেও তেখেতে 31 তাৰিখে আহিব বুলি শুনিছোঁ এই ভেৰগাঁও সমষ্টিত আপুনি জয়ী হোৱাৰ ক্ষেত্ৰত যিটো এটা নিৰ্বাচনী ইস্তেহাৰ থাকে ইস্তেহাৰত আপুনি কি বিষয়বস্তু সংলগ্ন কৰিছে বিশেষকৈ মই ইতিমধ্যে ক'লোৱে সেইবোৰ সমস্যাটো আছে সেইবোৰ মোৰ ইস্তাহাৰত মই সন্নিৱিষ্ট কৰিছোঁ তাৰ উপৰিও মানে এই অঞ্চলটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যাতে সমস্যাখিনি আমি উত্থাপন কৰিব পাৰোঁ আমি যাতে গুৰুত্ব দিব পাৰোঁ তাৰ কাৰণে যিবোৰ গুৰুত্বপূৰ্ণ বিষয় সেইসমূহ আমি হেৰি কৰিছোঁ ইয়াতে মানে সন্নিৱিষ্ট কৰিছোঁ আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টোক বহুত গুৰুত্ব সহকাৰে লৈছোঁ কাৰণ আমি নিজেই জনজাতিকৰণ বা অনুসূচীকৰণৰ যিটো আন্দোলন তাত জড়িত হৈ আন্দোলন কৰি যোৱা 20 বছৰ ধৰি আন্দোলন কৰি আছোঁ মই নিজে জেললৈ গৈছোঁ চেণ্ট্ৰেল জেলত মই 21 দিন থাকিছোঁ 2007 চনত 8 বছৰ চৰকাৰৰ বিৰুদ্ধে মই কেছত দৌৰিছোঁ কেছ খেলিছোঁ গতিকে মই যিহেতুকে জনজাতিকৰণ বা অনুসূচীকৰণৰ আন্দোলনটোত মই নিজে জড়িত মই যিটো সংগঠনৰ পৰা আহিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সেই সংগঠনে আজি দীৰ্ঘদিনীয়া এটা সংগ্ৰামী ইতিহাস আছে তেওঁলোকৰ এই বিষয়ক লৈ চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি কৰা বিষয়টোক লৈ অন্যান্য সকলো বিষয়ক লৈ আমি আন্দোলন কৰি আছোঁ গতিকে এইটো অন্যতম প্ৰায়ৰিটি লিষ্টত থকা বিষয় হ'ব তাৰ উপৰিও আপোনাৰ মানে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিবোৰ কৃষ্টি পৰম্পৰা সেইবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভেৰগাঁও সমষ্টিত আমি এনেকুৱা এটা ক্ষেত্ৰ বনাব বিচাৰিছোঁ এনেকুৱা এটা চেণ্টাৰ বনাব বিচাৰিছোঁ য'ত নেকি প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিসমূহ গীত মাত নৃত্য আপোনাৰ তেওঁলোক সাহিত্য চৰ্চা কৰিব পৰা যায় মোৰ সপোন আছে ভেৰগাঁও সমষ্টিটোৰ ভিতৰত এটা ফুল প্লেছড লাইব্ৰেৰী নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ লাইব্ৰেৰী কোনো আজিলৈকে এইবোৰ কথা কোৱা নাই লাইব্ৰেৰী আৰু লগতে লাইব্ৰেৰী আমি স্থাপন কৰাৰ কাৰণে মোৰ সপোন আছে যদি মই জয়ী হৈ আহোঁ নিশ্চিতভাৱে এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে দেশ বিদেশৰ দাৰ্শনিকসকলৰ ভাল লিখকসকলৰ কিতাপ পঢ়িব পাব লাগিব সাহিত্য পঢ়িবলৈ পাব লাগিব ফ্ৰেঞ্চ সাহিত্য ফ্ৰেঞ্চ লিটাৰেচাৰ ইংলিছ লিটাৰেচাৰ হিন্দী লিটাৰেচাৰ অসমীয়া লিটাৰেচাৰ পঢ়িবৰ কাৰণে তেওঁলোকে কিতাপ পত্ৰসমূহ আমাৰ সমষ্টিটোৰ ভিতৰত পাব লাগিব প্ৰত্যেক জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে সকলো ল'ৰা ছোৱালীয়ে উচ্চমানৰ শিক্ষা পাব লাগিবতো সেইটো বিষয় এইবোৰ বিষয়ক আমি অতি গুৰুত্ব সহকাৰে ল'ব বিচাৰিছোঁ ভেৰগাঁও সমষ্টিটোৰ ভিতৰত মই যদি বিধায়ক হৈ জয়ী হৈ আহোঁ মই নিশ্চিত কৰিব বিচাৰিম যে এজনো মানুহ ভূমিহীন নাথাকক এজনো মানুহ গৃহহীন নাথাকক সময় গগৈ বুলি কোনোবা ইউটিউবাৰে আহি ফালে এই উজনি অসমৰ পৰা আহি আমাৰ ইয়াতে আমাৰ ঘৰৰ আমাৰ আপোন কোনোবা ট্ৰাইবেল মানুহ এগৰাকীৰ ঘৰ বনাই দিবলগীয়া অৱস্থা যে নহওক কোনো পেৰালাইচিছ বেমাৰীক যাতে আমি দুখীয়া ল'ৰাবিলাকে ঘৰৰ পৰা উঠাই নি ফালে টকা পইচা তুলি চিকিৎসা কৰি থাকিবলগীয়া নহয় আপোনালোকে জানে নিশ্চিতভাৱে তুমি নিশ্চয় জানিবা তুমি বন্ধু নিচিনাই হোৱা মই দুগৰাকী তেনেকুৱা পেৰালাইচিছ বেমাৰী আমাৰ বন্ধুসকলে মিলি ফালে একেলগে চিকিৎসা কৰি আছোঁ কিয় তেনেকুৱা হৈ আছে আজিও স্বাধীনতাৰ 80 বছৰৰ পিছত প্ৰায় কিয় তেনেকুৱা অৱস্থা হৈ আছে এইবোৰ যাতে মোৰ সমষ্টিত সমাপ্ত হয় এই সমস্যাবোৰ তাৰ কাৰণে আৰু হাতী আৰু মানুহৰ সংঘাতৰ কথাটো কৈছোঁ প্ৰায়েই মানুহ মাৰি আছে হাতীয়ে আৰু বহু সময়ত হাতী মৰিছে আজিলৈকে কোনখন চৰকাৰে কোনটো দলে কোনটো ৰাজনৈতিক প্ৰাৰ্থীয়ে কোনোবা ঠাইত গৈ স্পেচিয়েলিষ্টৰ লগত কথা পাতিছে এই সমস্যাটোক লৈ ফালে প্ৰেক্টিকেল চাইণ্টিফিক কংক্ৰিট কিবা প্লেনিং কোনোবাই কৰা কাৰোবাৰ পৰিলক্ষিত হৈছে নেকি আমি কিন্তু কৰিম যদি ইচ্ছা থাকে তাতে বাট আছে য'ত ইচ্ছা আছে তাতে বাট আছে আমি এইটো সমাধানৰ কাৰণে নিশ্চিতভাৱে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত গৈ আলোচনা কৰিম আৰু লিংক আপ কৰিম আৰু এই সমস্যা সমাধানৰ কাৰণে চাইণ্টিফিক কংক্ৰিট আৰু প্ৰেক্টিকেল আমি ব্যৱস্থা লোৱাৰ চেষ্টা কৰিম কোৱা হৈছে ঝাৰখণ্ডৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সেয়া আচলতে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী হওক বা চাহ শ্ৰমিক লোকসকলৰ মাজত এটা ভাগ কৰাৰ এটা তেওঁ পন্থা অৱলম্বন কৰিছে লোৱা বুলি বিজেপিৰ যিসকল সমৰ্থক বা বিজেপি দলটো ইতিমধ্যে কোৱা পৰিলক্ষিত হৈছে তেনে ক্ষেত্ৰত 31 তাৰিখে আপোনাৰ প্ৰচাৰৰ বাবে ভেৰগাঁও সমষ্টিত আহি উপস্থিত হ'ব ঝাৰখণ্ডৰ যিগৰাকী মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া এই ভেৰগাঁও সমষ্টিত আপোনাৰ বাবে জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁ অহাৰ পিছত কিমান আচলতে প্ৰথম কথাটো হৈছে যিসকলে কমপ্লেইন কৰিছে তেওঁ অহাক লৈ মই তেখেতসকলক সুধিব বিচাৰিছোঁ তেখেতসকলে কি কৰিলে তেখেতসকলে কি প্ৰতিশ্ৰুতি দি আহিছিল আৰু কি কৰি দিলে বিজেপিৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী মহাশয়ে চাহ বিক্ৰী কৰি প্ৰধানমন্ত্ৰী পদলৈ উন্নীত হোৱা বুলি তেওঁ ভাষণত কৈছে চাহ শ্ৰমিকৰ কি অৱস্থা তাক হৃদয়ংগম কৰিব পাৰিছেনে কিয় আজিলৈকে এক্ট অনুসৰি মজুৰি আইন অনুসৰি যি আমি প্ৰাপ্য পাব লাগে তাক কিয় স্থায়ীভাৱে সমাধান কৰি দিয়া নহ'ল
অনুসূচীকৰণ বা জনজাতিকৰণৰ যিটো বিষয় কিয় কৰি দিয়া নহ'ল আজিও কেগৰ ৰিপৰ্ট পঢ়িছোঁ মই কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কেগৰ ৰিপৰ্ট অনুসৰি চৰকাৰী আঁচনিসমূহে চাহ শ্ৰমিকৰ মানে সমস্যা সমাধান কৰিব পৰা নাই কল্যাণ কৰিব পৰা নাই টকা ঘূৰি গৈছে কিমান কোটি টকা ঘূৰি গৈছে আকৌ খৰচ কৰা নাই তেওঁলোকে গতিকে তেওঁলোকে কি কৈছে কোন অহাৰ ক্ষেত্ৰত সেইটো আমি ক'বলৈ নাযাওঁ তেওঁলোকৰ আপত্তিটো আমি জানো তেওঁলোকে ভোট নাপাব সেইটোৱে আপত্তি বেলেগ একো আপত্তি নাই আৰু হেমন্ত চয়ন মহাশয়ে এগৰাকী সংগ্ৰামী ব্যক্তি তেওঁৰ ইতিহাস আপোনালোকে সকলোৱে জানে তেওঁৰ পৰিয়ালটোৰ ইতিহাস সকলোৱে জানে তেওঁৰ দেউতাক শিবু চয়ন দিছুমগুৰু তেখেতৰ ইতিহাস সকলোৱে গোটেই ভাৰতবৰ্ষই জানে তেওঁলোকে ক'তো মানে দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ মাটি দখল কৰাৰ কোনো ইতিহাসেই নাই মানে পুঁজিপতিৰ হৈ কাম কৰাৰ কোনো ইতিহাস নাই গতিকে হেমন্ত চয়ন আহিলে কাৰোবাৰ কিবা আপত্তি থাকিব পাৰে তাত আমি একো ক'বলগীয়া নাই কিন্তু তেখেতে যে আহি অসমৰ পিছপৰা মানুহক যে একত্ৰিত কৰিব জাগ্ৰত কৰিব এইটো খাটাং আৰু তেওঁ অহাৰ পিছতেই আপোনালোকে থাকিব 31 তাৰিখে আকৌ লগ পাম নিশ্চিতভাৱে সিদিনাখনেই চাব সিদিনাখনে আমি ঘোষণা কৰি দিব পৰা এটা অৱস্থাত আহি যাম যে ভেৰগাঁও সমষ্টিত এইবাৰ বৈপ্লৱিক পৰিৱৰ্তন হ'বলৈ আগবাঢ়িছে শেষত যিটো ব্যস্ততা খুব আপোনাৰ শেষত চমুকে জানিব বিচাৰিছোঁ ভেৰগাঁও সমষ্টিত মূল যুঁজ কাৰ সৈতে হ'ব আপোনাৰ মূল যুঁজ বাকী গোটেইকেইটা দলৰ সৈতে হ'ব তেওঁলোকে কেই নম্বৰত কোন থাকিব মই নাজানো যি দলে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব মই 1 নম্বৰত আছোঁ আৰু মই 1 নম্বৰত থাকিম হয় নিশ্চয়কৈ ক'ব লাগিব যে ব্ৰিটিছে বনাই দিয়া সেই বাগানৰ গৃহটোতে থাকি সপোনৰ পম খেদি ফুৰা প্ৰভাত দাস পানীগাই যোৱাকালিলৈ যিগৰাকী ব্যক্তিয়ে চাইকেলত ঘূৰি ফুৰিছিল সেইগৰাকী ব্যক্তিয়ে আজি ভেৰগাঁও সমষ্টিৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা যাতে বিধানসভাৰ মজিয়াত উত্থাপন কৰিব পাৰি সেই দুখ দুৰ্দশা যাতে সমাধান কৰিব পাৰি তাৰ বাবে বিধানসভাৰ মজিয়ালৈ যোৱাৰ যি বাট সেই বাট প্ৰশস্ত কৰাৰ বাবে এইবেলি নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছে নিশ্চয়কৈ তেওঁলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিব আৰু তেওঁৰ যি সপোন তেওঁ যি নিৰ্বাচনী ইস্তাহাৰ যিসমূহ কথা তেওঁ উল্লেখ কৰিছে সেই কথাসমূহ তেওঁ ফলিয়ক তাৰে কামনা কৰিছোঁ বিশেষকৈ তেওঁৰ যি সপোন লৈ আহিছে বিশেষকৈ ভেৰগাঁও সমষ্টি উন্নয়নৰ কাৰণে এই উন্নয়ন যাতে হয় আৰু নিৰ্বাচনত যাতে তেওঁ বিজয়ী হয় তাৰ বাবে আমাৰ ফালৰ পৰা তেখেতলৈ যথেষ্ট শুভেচ্ছা তথা শুভকামনা থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221